নমস্কাৰ বিএমচি নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই লক্ষীমণি এই মুহূৰ্তত দিব লৈছো আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত এইবাৰ নাৰিকলৰ সন্ত্ৰাস কোন এই নাৰিকল জানিবৰ বাবে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন মানে টকা খুজিছে হি দাও চাই মই পিছপিনে গুচি গলো পিছতে ইয়াত মানে ঘাপ মাৰি দিছে দাদাগিৰি কৰিব আহিছ কয় দোকান বলে জ্বলাই দিম ঠিক আছে লগতে সি ঘাপ মাৰি গ্লাছখন ভাঙি দিছে কয় এইখনক ভাঙি দিম নগাঁৱত নাৰিকলৰ সন্ত্ৰাস নগাঁৱৰ হোজগাঁৱৰ নাৰিকলে তেলিয়াপট্টিত চলালে এই সন্ত্ৰাস দাৰে আক্ৰমণ কৰাৰ ধমকি দি লুটপাট কৰিলে কেইবাখনো দোকান কেইখনৰ পৰা প্ৰায় ৩০,০০০ টকা লুট কৰি উধাও হয় সাধনী দাস নামৰ মহিলাগৰাকীৰ পুত্ৰ নাৰিকলে চিধা দৌৰি আহি দাও লৈ পানৰ পৰা এনেকে ঘাপ ঘুপ মাৰিলে মাৰি পেলাই মোৰ কেছ টকা চকা লৈ পেলাই দিছে কিমান টকা মানে কি তেওঁলোকে মানে ভিতৰত সোমোৱা নাই মানে ওই যে ওপৰত বাটিত আছিল ইয়াত আছিল গোটেই দিনৰ বিক্ৰী কিমান আছিল 15-20 মান হৈ যাব পাৰে আপোনাৰ ডিঙিটো ৰখাইছে দাৰ লগাইছিল নেকি না মোৰ ডিঙিটো আমাৰ পিছফালে গুচি গ'ল ঘাপ মাৰিছে তাৰ নাম হৈছে নাৰিকল বুলি সবে জানে হোজগাঁৱত থাকে তাৰ মাকৰ নাম সাধনী দাস বুলি কৈছে কোনোবাক সুধিছো গাঁৱৰ মানুহৰ পৰা সুধিছো মাকে চাকৰি কৰে আপোনাৰ কি ইয়াত কি দোকানত কি হৈছে আজি মানে সি হঠাৎ আহিছে মই অকলে দোকানত আছিলো ঠিক আছে সি আহি পেলাই ডাইৰেক্ট ডাঙৰটা ইমান ডাঙৰ লৈ আহিছে তো আহি পেলাই কৈছে যে তই টকা ওলা মই কৈছো কিহৰ কাৰণে টকা ওলাম মই পকেটত এটা 20 টকা আছিল মই কৈছো যে ল চাহ পানী কিবা খাই লবি কয় 20 টকা দি কিয় দিব আহিছে মোৰ অপৰিচম জ্বলি গ'ল তই টকা ওলা কৈছে কিমান লাগে কয় 1000 টকা লাগিব ফাৰ্ষ্টত কৈছে ঠিক আছে 1000 টকা লাগিব মই কৈছো 1000 টকা মই দিব নোৱাৰিম 50 টকা 100 টকা যি লাগে লৈ যা কয় দাদাগিৰি কৰিব আহিছ কয় দোকান বলে জ্বলাই দিম ঠিক আছে লগতে সি ঘাপ মাৰি গ্লাছখন ভাঙি দিছে কয় এইখনক ভাঙি দিম তাৰপিছত এনেকে ধৰিছে কয় তোকো বোলে ঘপে উৰি মই দুটা ডাকাতি কৰিছো এই দুটা মাতা কৰিছো তাৰপিছত ই কেছ খোল কেছত যি আছিল ওপৰত যি আছিল তাকে লৈ গ'ল কিমান টকা লৈ গ'ল 4,000, 5,000, 6,000 তেনেকে হ'ব নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়া ৰিপৰ্ট বিএমচি নিউজ নগাঁৱৰ নাৰ্ছিং হোমত তেজৰ দালালি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নগাঁৱৰ নাৰ্ছিং হোমত তেজৰ দালালি সন্দৰ্ভত প্ৰতিক্ৰিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তেজক লৈ খেলা কৰা লোকৰো তেজ উলিয়াই পেলাব লাগে বুলি মন্তব্য আগবঢ়ালে নগাঁৱৰ আৰক্ষী অধীক্ষকজনে এই যে তেজৰ কালা ব্যৱসায় যেটো অলপমান মানুহ অলপমান আই বিলিভ কি এই যে আমাৰ হস্পিটেলছ বা হিচাপ তাৰ লগত জড়িত আছে তো এতিয়া আমি গম পাইছো অলপমান মানুহ নামো আহিছে তো যাৰ এগেইনষ্টত নাম আহিছে ডেফিনেটলি আমি এইটো অলপ ইনকুৱাৰী কৰিব লাগে কৰিলে যেটো কঠোৰতম যেটো সজা হ'ব লাগে কিন্তু তেজ লৈ এইটো কালা বেপাৰ নহ'ব মই নিজেও ব্লাড ডোনেশ্যন কৰি থাকোঁ কিন্তু সেইটো নচলিব ইয়াত যোনে এইটো কৰি আছে তাৰ তেজ যদি লৈ খেলা কৰে তো তাৰো তেজ ওলাই দিব লাগে এনেকুৱা তো সেইটো ডেফিনেটলি এলাউ নকৰিম আৰু যি নাম পাইছোঁ মানুহজনে কৰে নিশ্চয় সেইটো নিউজৰ পিছত গম পাই যাব তো হি শুড বি ৰেডি আমি বাছ অলপ টাইম লাগিব তাক আমি য'ত পहुঁচাব লাগে ঠিক পहुঁচাই দিম এইটো নচলিব নকওঁ আপোনাৰ তেজ লৈ মজা আছে নেকি মানুহ মৰি আছে আপুনি তেজ লৈ কালা বেপাৰী কৰিলে নহ'ব তেজৰ দালালিৰ লগত জড়িত নাৰ্ছিং হোম চিকিৎসা প্ৰতিষ্ঠানত এতিয়াৰে পৰা আৰক্ষী অধীক্ষকজনে নিজৰ আওতালৈ আনিব উপযুক্ত তথ্য প্ৰমাণ পালে দোষীক শাস্তি প্ৰদান কৰাৰ লগতে এই চিকিৎসা প্ৰতিষ্ঠানসমূহ বন্ধ কৰোৱাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰক্ষী অধীক্ষকজনে যোনে হস্পিটেল কৰি আছে মেক শিওৰ কি হস্পিটেলটো সিল হৈ যায় যদি কার লগত এনেকা থাকে আমি যদি ইনকোয়ারিত পাই যাও আই মেক শিওর আই গো টু দ্য লাস্ট লিমিট কি এনেকুৱা যেনে যিমান হস্পিটেল আছে বা যেনেকা মেডিকেল কামৰ লগত জড়িত মানুহ যদি এইসব কাম কৰি আছে আই মেক শিওর কি এই ধান্দা দিয়ে বাহিৰত তাক কৰি দিব লাগে নগাঁৱত এখন ব্যক্তিগত চিকিৎসালয় আছে জিডি নাৰ্ছিং হোমত যি দালাল আছে বিশেষকৈ যি ক'বলৈ যাওঁ মাষ্টাৰ মাইণ্ড জুনেইদ জাফৰ আৰু আলী এই তিনিজনে মাষ্টাৰ মাইণ্ড হয় তেজৰ তেওঁলোকে জিডি প্ৰায়ভাগতেই তেওঁলোকে পইচা লৈ পেলাই সৰহ পইচা লৈ পেলাই তেওঁলোকে তেজৰ ব্যৱসায় কৰি আছে আৰু নগাঁও যি চিভিল আছে চিভিলতো কিন্তু আপুনি চাবলৈ গ'লে তাতো কিন্তু বহুত ঘূৰি ফুৰে সেইটো আপুনি ঠিক কৈছে যি আপুনি কৈছে সেইটো আমিও খবৰ এনেকুৱা পাইছোঁ বাট ইট ইজ মেটাৰ অফ ইনকুৱাৰী অলপ ইনকুৱাৰী কৰিব লাগে ধুমধাম কাম কৰিলেতো নহ'ব
দ্বিতীয় আমি ৰিকুৱেষ্ট কৰিম যদি এনেকুৱা কোনো মানুহ থাকে যাৰ লগত এনেকুৱা কৰা হৈছে কি পইচাৰ বিনিময়ত তেজ দিয়া হৈছে বা এনেকুৱা যি বেপাৰ তো আমাৰ লগত একবাৰ আহি পাৰ্চনেলি মোক জনাব লাগে আমি এনেকুৱা যদি মানুহ পাই যাওঁ নিশ্চয় কঠোৰতম যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একটা বস্তু যিটো আমি আপোনাৰ মাৰফততে জানি পাৰিছোঁ আৰু অলপ যিটো গম পাইছোঁ কি এই যে ড্ৰাগছৰ লগত যোনে মানুহ ড্ৰাগছ খাই আছে তাক পইচা দিয়া প্ৰত্যেক 15-20 দিনত তাৰ লগত ড্ৰাগছ লৈ লয় কিন্তু তাৰ পইচা লাগে ড্ৰাগছৰ কাৰণে এটা তেজ লাগে বিক্ৰীৰ কাৰণে তো সেই দুটাৰ ভিতৰত একটা ৰিলেশ্যনশ্বিপ ডেভেলপ কৰি লয় তাক 1000-1500 টাকা দিয়া প্ৰত্যেক 15-20 দিনত তাৰ লগত একটা ড্ৰাগছ একিউনি ড্ৰাগছ লৈ এইটো বিক্ৰী কৰা হৈছে তো সেইটো আমি কিন্তু ইনকুৱাৰী কৰিম এটা এটা বহুতই চিৰিয়াছ কথা যিটো আহিছে এতিয়া তো সেইটো কৰি আৰু যোনে যোনে সেই সব ধান্দাত আছে কিন্তু তাৰ কাৰণে টাইমটো বেয়া হ'ব উল্লেখ্য যে নগাঁৱৰ ভোগেশ্বৰী চিভিল হস্পিটেলতো বিগত সময়ত ড্ৰাগছৰ দালালিক জড়িত থকাৰ হেতু কেইজনমান চিকিৎসা কৰ্মীক শাস্তিমূলক বদলিও কৰা হৈছিল অনাগত সময়ত তেজৰ দালালি চক্ৰক নগাঁৱৰ আৰক্ষীয়ে কেনেভাৱে দমন কৰে সেয়া লক্ষণীয় হ'ব শহীদুল ইছলাম আৰু মৃদুলমণি শইকীয়া ইয়াত আছিল আগতে কাম কৰি আছিলে কি কাৰণে তেওঁলোকৰ লগতে আৰু 4গৰাকী নিয়ম বদলি কৰা হৈছে যোৱা বছৰ আমাৰ ইয়াত গভৰ্ণিং বডি মিটিং হৈছিলে তেতিয়া তাত চেয়াৰমেনে মানে এটা অব্লিগেশ্যন আনিছিলে যে বিভিন্ন ধৰণৰ কমপ্লেইন আছে আমাৰ ষ্টাফৰ ওপৰত তো একৰ্ডিংলি তেতিয়া জইণ্ট ডাইৰেক্টৰ ছাৰক তেওঁ ডাইৰেক্ট কৰিছিলে যে লেপটেকখিনি আপুনি ইয়াৰ পৰা ৰিচাফল কৰিব লাগে সেই অনুসৰি তেওঁলোকক ইয়াৰ পৰা ৰিচাফল কৰা আৰু বিশেষকৈ তেওঁলোকৰ এগেইনষ্টত আমাৰ হাতত কোনো ৰিটেন কমপ্লেইন নাই বা কমপ্লেইন অহাও নাই পাব্লিক কমপ্লেইনো নাই সো একৰ্ডিংলি চেয়াৰমেনে কোৱাৰ কাৰণে MLA ছাৰে কোৱাৰ কাৰণে সেইটো ৰিচাফল কৰি পেলাই নতুন টেকনিচিয়ান দিলে আৰু আগৰ কেইজনক দিয়াৰ কথা এতিয়া বৰ্তমান মোক খুলি আছে 6জনে তাত কিন্তু তেওঁলোকক দিব লাগিছিলে নগাঁও জিলাৰ বিভিন্ন জেগাত দিব লাগিছিলে কিন্তু 6জনকে ইয়াৰ পৰা নহয় মানে একচুৱেলি সেই সময়ত যিহেতু কোভিড হৈ আছিলে কোভিড হোৱাৰ কাৰণে বেলেগ জেগাৰ পৰা মানুহ আনিব নোৱাৰে জইণ্ট ডাইৰেক্টৰ অফিচে সো সেইকাৰণে বৰ্তমান সেই সময়ত তেওঁলোকক তাত পঠিওৱা হ'ল জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা কাৰণে তেওঁলোকৰ মানে এপইণ্টমেণ্ট অথৰিটি আৰু ট্ৰেন্সফাৰ অথৰিটি জইণ্ট ডাইৰেক্টৰ ছাৰ নিজে কিন্তু সেই সময়ত কোভিডৰ কাৰণে যিহেতু মানুহখিনি আনিব নোৱাৰে বেলেগ জেগাৰ পৰা পঠাবও নোৱাৰে আনিবও নোৱাৰে কাৰণ সেই সময়ত কোভিডৰ কেম্প চলি আছিলে টেষ্টিং বিভিন্ন ধৰণৰ টেষ্টিং চলি আছিলে চ' সেইকাৰণে তেওঁলোকক ইয়াৰ পৰা তাত দিলে তাৰ পাৰ্টিটো ইয়ালৈ আনিব আপোনালোকৰ যিখন গভৰ্ণিং কমিটি আছে তাৰ চেয়াৰমেন ৰূপক শৰ্মা ছাৰ নিজে আমাৰ MLA আৰু ছাৰৰ অভিযোগ মতে তেওঁলোকক ইয়াৰ পৰা পঠিওৱা হৈছে অভিযোগটো তেওঁ উঠাইছিলে বস্তুটো তেওঁৰ তালৈ সম্ভৱ চাগে কিবা কমপ্লেইন যাবও পাৰে কিন্তু আমি সেইটোৰ বাবে অৱগত নহয় কিন্তু ঘটনাটো হ'ল মানে কি যিহেতু ছাৰে নিজেই কথাটো ক'লে যে বিভিন্ন ধৰণৰ কমপ্লেইন আছে চ' সেইকাৰণে লেপটেকখিনি ইয়াৰ পৰা ৰিচাফল কৰিব লাগে কি হয় মানে কেনেকুৱা ধৰণৰ অভিযোগ হ'ব পাৰে এতিয়া কি ধৰণৰ অভিযোগ হ'ব পাৰে মানে শুনক এতিয়া বৰ্তমান আমাৰ ইয়াত মানে কি হয় এতিয়া কামৰ লোডটো বহুত বেছি কেতিয়াবা তেওঁলোকে ধৰি লওক কোনোবা মানুহৰ লগত মিছবিহেভো কৰি দিব পাৰে কথা কওঁতে ভালকৈ কোৱা নাই সেই তেনেকুৱা ধৰণৰ অভিযোগো হ'ব পাৰে কিন্তু তাৰ বাহিৰে বেলেগ অভিযোগ আমাৰ তালৈ এতিয়ালৈকে বৰ্তমান অহা নাই বা আমাৰ তালৈ ৰিটেন কমপ্লেইনো দিয়া নাই পাব্লিক কমপ্লেইনো দিয়া নাই নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়া ৰিপৰ্ট BMC নিউজ নগাঁৱৰ কেন্দুগুৰিত আটক নকল সোণৰ নাওসহ সৰবৰাহকাৰীক জব্দ নগদ ধন নগাঁৱৰ কেন্দুগুৰিত নকল সোণৰ নাওসহ সৰবৰাহকাৰীক আটক নকল সোণ বিক্ৰীৰ বাবে আহিছিল 4জন যুৱক ধৃত সৰবৰাহকাৰী আতিকুৰ ৰহমান সিৰাজুল ইছলাম মুছলিম উদ্দিন অশোক কুমাৰ ধৃত 3জনৰ ঘৰ লখিমপুৰত আৰু এজনৰ ঘৰ উত্তৰ প্ৰদেশত আৰক্ষীয়ে জব্দ কৰিছে 2 লক্ষাধিক নগদ ধন এইটো কেন্দুগুৰিত তেওঁলোকে 2 নম্বৰী সোণৰ লেনদেন কৰাৰ কাৰণে তাতে একেলগে বৈঠক কৰি আছিল য'ত আমি চিক্ৰেট খবৰ পাই তেওঁলোকক আটক কৰিলোঁ তেওঁলোকৰ লগত এই কেছ 2 লাখ ওপৰত আছে অলপ আৰু এখন সোণৰ নাম তাতে আপোনাৰ লেনদেন হৈছিল এইটোতো ডুপ্লিকেট পিতলৰ হ'ব ইয়াৰ আগত এটা পাইছিলোঁ যিটো আপোনাৰ সেইটো মই পৰীক্ষা কৰিলোঁ পিতল ব্ৰাছ বুলি কৈছে পিতল এইটো পিতলে হ'ব বিক্ৰীৰ কাৰণে আহিছিলে হয় বিক্ৰী তাতে সিহঁতে মানে কি এজনক টুপি পিন্ধাই দিব আৰু যিজনে পইচাকেইটা লৈ পিছত কিবা মানে এক্টিং কৰে যে পুলিচ আহিছে বা কিবা এটা কৈ দাবী ধমকি দি সেইজনক পঠাই দিব পইচাটো ৰাখি এই উত্তৰ প্ৰদেশৰ মানুহজন কিনিবলৈ আহিছিল নে সেই কিনিব আহিছে আৰু লখিমপুৰখিনি বেছি আৰু সিহঁতে বেচিব আহিছে আৰু লেনদেনটো কৰি ইয়াত কেন্দুগুৰি অৰিজিনেল মানুহ নাথাকে মানুহটোৰ নাম কি ক'লে নগাঁৱৰ পৰা নিৰঞ্জন শইকীয়া ৰিপৰ্ট BMC নিউজ নগাঁৱৰ আৰক্ষীৰ আন এক বৃহৎ সাফল্য
নগাঁৱৰ চিনাপট্টিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছৰ লগতে জালনোট। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ আন এক সফলতা। নগাঁৱৰ উপ আৰক্ষী অধীক্ষক দীপ্তিমালীৰ নেতৃত্বত এই অভিযান। নগাঁৱৰ চিনাপট্টিত নগাঁও আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ লগতে 2খন জাল নোটো উদ্ধাৰ কৰে। সৈয়দ ছাদিক আৱাল আৰু এজন যুৱকৰ লগতে মামাকো আটক কৰে নগাঁও আৰক্ষীয়ে। তাইমুৰ নামৰ আন এজন যুৱক আৰক্ষী অহাৰ সম্ভেদ পাই পলাবলৈ সক্ষম হয়। নগাঁৱৰ পৰা নিৰঞ্জন শইকীয়া ৰিপৰ্ট BMC নিউজ। লাহৰীঘাটত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চৰকাৰী চাউল। এই চাউলখিনি জব্দ কৰে ভোৰাগাঁৱৰ বৰালিমাৰী বজাৰত ৰাইজে। লাহৰীঘাটত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ চোৰাং চৰকাৰী চাউল জব্দ। ভোৰাগাঁৱৰ বৰালিমাৰী বজাৰত নিশা ৰাইজে জব্দ কৰে চৰকাৰী সুলভ মূল্যৰ চাউল। বৰালিমাৰী বজাৰত মফিজুদ্দিন আহমেদ, বাবৰ আলী, জিয়াৰুল হক আৰু বাবুৰ ব্যক্তিগত গুদামত কুইণ্টলে কুইণ্টলে সুলভ মূল্যৰ চৰকাৰী চাউল। অভিযোগ অনুসৰি সমবায় সমিতিসমূহৰ লগত মিলি চৰকাৰী চাউলৰ কলা ব্যৱসায় চলাই আহিছে লোককেইজনে। ৰাইজৰ সহযোগত গাঁও ৰক্ষা বাহিনী আৰু ছাত্ৰ সন্থাৰ কৰ্মীসকলে জব্দ কৰে বৃহৎ পৰিমাণৰ চাউলখিনি। ইপিনে ভোৰাগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আনিছে। আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে মুখৰিত সমগ্ৰ পৰিৱেশ। প্ৰায় 40ৰ পৰা 50 কুইণ্টল চৰকাৰী চাউল ক'ৰ পৰা কেনেকৈ আহিল লোক কেইজনৰ ব্যক্তিগত গুদামত। সমগ্ৰ বিষয়টো এতিয়া সন্দেহৰ আৱৰ্তত। ব্যক্তিগত গুদামত কেনেকৈ আহিল কুইণ্টলে কুইণ্টলে চৰকাৰী চাউল? আৰক্ষীৰ সঠিক তদন্ততহে সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ সম্ভাৱনা আছে। লোক কেইজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চাউলৰ কলা ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। আজি বৰালিমাৰী বজাৰত সমবায় অবৈধ চাউল চিজ কৰা ৰাইজে আৰু ছাত্ৰ সন্থাই আৰু VDPয়ে মিলি ধৰা হৈছে। আৰু যেতিয়া চাউলটো ধৰিছে কিন্তু চাউলৰ গুদামৰ মালিক হৈছে মফিজ উদ্দিন আহমেদ, বাবৰ আলী আৰু বাবু জিয়াৰুল হক। সিহঁতে এইটো গুদামত ব্লেক চাউল ৰাখিছে। ৰাখি সিহঁতে পলাৰ পিছত আমি আৰক্ষী বিষয়াক খবৰ দিলোঁ, কিন্তু আৰক্ষী বিষয়াই আহি এতিয়া কৈ আছে আমি এতিয়া চিজ নকৰোঁ, কাইলৈ কৰিম। আজি তোমালোক ইয়াতে থকা, ইয়াতে যদি মাৰপিট হৈ যায় কোনে ৰিক্স ল'ব? এইটো সিহঁতে যদি চুৰি ডেগা লৈ আহি পেলাই আমাৰ যদি ৰাইজক মাৰে তেতিয়া কি হ'ব? ইয়াৰ ৰিক্স কোনে ল'ব? এইটো ৰিক্স কোনে ল'ব? প্ৰশাসনে ল'ব নেকি? আৰক্ষী থানাৰ বিষয়া আহিছিলে, আৰক্ষী বিষয়া ছাৰ পলাই আছে, এইটো গলিত যায় বা সেইটো গলিত যায়। কি আমাৰ লগত ওচৰত কথা পাতক, অপেন কথা পাতক। লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট BMC নিউজ। প্ৰেমৰ বাবে এগৰাকী যুৱতী উপস্থিত হ'ব লগা হ'ল আৰক্ষী নিৰীক্ষণ চকীত। এক প্ৰতিবেদন চাওঁ আহক। এবছৰীয়া প্ৰেমৰ বাবে গোৱালপাৰা জিলাৰ কুমলীয়া পাৰাৰ যুৱতী ৰেখা পাৰবিন উপস্থিত হয় বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত মৌলভীপাৰাত। ৰেখা পাৰবিনৰ লগত কাজী মনিৰুল ইছলামৰ লগত মিছ কলৰ জৰিয়তে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। দুয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাত যুৱতীগৰাকীয়ে কেইদিনমান পূৰ্বে যুৱকজনৰ ঘৰত উপস্থিত হয়। কিন্তু যুৱতীগৰাকীৰ পিতৃ মান্নাফ আলীয়ে খুৰমুজা আৰক্ষী থানাত গোচৰ ৰুজু কৰাত কুকিলাৰ আৰক্ষীৰ সহযোগত যুৱতীগৰাকীক উদ্ধাৰ কৰি লৈ যায় বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীয়ে নিজে অহাৰ কথা কৈ স্বামীৰ গৃহত থাকিব বুলি মন্তব্য কৰে। মই এটা ল'ৰাক ভাল পাওঁ, তাৰ লগত মই অকলে আহিছোঁ। মোৰ ঘৰৰ মানুহবিলাক কিডনেপ কৰিছে তাৰ নামত। তাই কিডনেপ কৰি মোক লৈ অহা নাই, মই অকলে আহিছোঁ। কাৰ লগত আহিছে? মই যাক ভাল পাওঁ তাৰ লগতে আহিছোঁ। ভাল পোৱা ল'ৰাজনৰ নাম কি?
কাজী মনিৰুল ইছলাম তোমাৰ নাম ৰেখা পাৰবিন কেনেকৈ তোমালোকৰ প্ৰেম হ'ল কেনেকৈ ভাল পোৱা হ'ল তাৰ লগত এনে দেখা হৈছিল আৰু কিবা কথাত তাৰপিছত ফোনত কিবা কৰিলোঁ তাৰ পৰাই আমাৰ ৰিলেশ্যন হৈছে কিমান দিন ধৰি ভাল পোৱা 1 বছৰ হ'ল এই ছোৱালীটো উকিল মৌলিপৰা গাঁৱৰ এই চুকাজিৰ ল'ৰাৰ লগত ওলাই শুনা পাইছিলোঁ বা বাস্তৱত মই কাগজ পাতি চাই দেখিলোঁ যে ছোৱালীটোৰ বিজনী কোৰ্টত বিয়া হৈছে এইখিনি জানো ছোৱালীৰ কাগজ পাতি চাইছোঁ বয়স প্ৰায় 21 বছৰমান হ'ব এইখিনি মই জানো মই গাঁৱলীয়া হিচাপে মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট BMC নিউজ পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত ৰাজ্যজুৰি চলিছে ইয়াৰ ব্যাপক প্ৰস্তুতি ভিন্ন প্ৰান্তৰ পৰিৱেশ লৈ আমাৰ এক বিশেষ প্ৰতিবেদন চাওক পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত ৰাইজৰ সৰ্বত্ৰে চলিছে বৰদিনৰ বাবে ব্যাপক আয়োজন খুমটাইতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৰদিনৰ বাবে ব্যাপক উৎসাহ কেৰলৰ ধ্বনিৰে মুখৰিত গীৰ্জা আলোকসজ্জাৰে সজ্জিত গীৰ্জাঘৰ খুমটাই বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰত বৰদিনৰ বাবে দিনে নিশাই অন্তিম প্ৰস্তুতিত ব্যস্ত সকলো গীত মাত নৃত্যৰ শেষ আখৰাত মুখৰিত গীৰ্জাঘৰ শতবৰ্ষ গৰকা খুমটাই চাহবাগিচাৰ ঐতিহাসিক গীৰ্জাঘৰতো উখল মাখল পৰিৱেশ কোভিড প্ৰটকল মানি গীৰ্জাঘৰতো দেখা গৈছে বৰদিনৰ বাবে অন্তিম আখৰা আৰু প্ৰস্তুতিত ব্যস্ত সকলো ৰং বিৰঙৰ লাইট ফুলেৰে সুসজ্জিত কৰি তুলিছে গীৰ্জাটি কোভিড নিৰাময় কৰি সকলোৰে সুখ শান্তিৰ বাবে যীশুৰ চৰণত প্ৰাৰ্থনা কৰিছে শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সৃষ্টিকৰ্তা যীশুৰ জন্মদিন পালনৰ বাবেই এনেদৰে চলিছে ব্যাপক প্ৰস্তুতি অসম বুলিয়ে নহয় বিশ্ব পৃথিৱীতে পবিত্ৰ বৰদিনৰ সৰ্বত্ৰে এক আলোড়নৰ সৃষ্টি হৈছে জাকজমকতা দেখিবলৈ পোৱা গৈছে আৰু একেদৰে আমি খুমটাই বাপ্তিষ্ট চাৰ্চতো যোৱা 1 ডিচেম্বৰ তাৰিখৰ পৰাই এই মণ্ডলীত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আগন্তুক পবিত্ৰ বৰদিন উদযাপনৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ 1 ডিচেম্বৰৰ পৰা কণ্টিনিউৱাছলি আমাৰ এই পবিত্ৰ গৃহত এক বিশেষ প্ৰাৰ্থনাৰ কাৰ্যসূচী ৰখা হৈছে যিটোকে কোভিড পৰিস্থিতিৰ মাজতে আমি এই পবিত্ৰ বৰদিন উদযাপন কৰিব লাগিব কোভিড পৰিস্থিতিত যাতে কোনো ধৰণৰ হানি নহয় তাৰ বাবে প্ৰভু যীশুৰ চৰণত আমি খুমটাই বাপ্তিষ্ট মণ্ডলী সদা সৰ্বদা আমি প্ৰাৰ্থনাত আছোঁ আৰু বিশেষ কৰি যোৱা 1 ডিচেম্বৰৰ পৰা আমাৰ মণ্ডলীত 1 ডিচেম্বৰত আমি আমি কাৰ্যসূচী কৰিলোঁ কেণ্ডেল ছাৰ্ভিচ আমি কৰিলোঁ আৰু কেণ্ডেল ছাৰ্ভিচ কৰাৰ যোগেদি আমি আমাৰ বিশেষ কৰি খুমটাই বুলিয়ে নহয় সমগ্ৰ অসমৰ সকলো ৰাইজলৈ আমি কেণ্ডেল পৰিচালন কৰি আমি এক শান্তিৰ বতৰা দিব বিচাৰিছোঁ এই পবিত্ৰ বৰদিনৰ জৰিয়তে ইয়াৰ সমান্তৰালকৈ চাপৰতো বৰদিনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে গীৰ্জাঘৰসমূহ সজাই পৰাই তুলিছে হয় অহাকালি পবিত্ৰ যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে চাপৰৰ গীৰ্জাঘৰসমূহ নানা ৰঙৰ ফুলেৰে সজাই পৰাই তুলিছে লগতে অসমবাসীলৈ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে বিশেষকৈ চাপৰ চাহবাগিচা অঞ্চলৰ গীৰ্জাঘৰ সম্পূৰ্ণৰূপে সাজু কাইলৈ বৰদিন পালন কৰিবলৈ মেৰাপানীৰ পৰা জ্যোতিষ্মান দত্ত আৰু চাপৰৰ পৰা দিলৰুপা আখতাৰৰ ৰিপৰ্ট BMC নিউজ কাৰ্বি আংলঙৰ DICক এস্কৰ্ট কৰা বাহনৰ খুন্দাত পতিত আন এখন বাহন বৃহস্পতিবাৰে নিশা সৰুপথাৰৰ পৰা গোলাঘাট অভিমুখে অহা AS06P 0102 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনক কাৰ্বি আংলঙৰ আৰক্ষী DICক এস্কৰ্ট কৰি অহা AS307597 নম্বৰৰ জিপখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাত ছুইফ্ট ডিজায়াৰ বাহনখন ক্ষতিসাধন হয়
এই দুৰ্ঘটনাত পতিত হোৱা ছুইফ্ট ডিজায়াৰ বাহনখনৰ স্বত্বাধিকাৰীজনে এস্কৰ্ট কৰি অহা জীপ চালক আৰক্ষী জোৱানজনে সুৰাপান কৰি তীব্ৰ বেগেৰে চলাই অহাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনফালে আৰক্ষীৰ চালকজনে তেওঁৰ ওপৰত সুৰাপান আৰু তীব্ৰ বেগত বাহন চলোৱাৰ এই অভিযোগক অস্বীকাৰ কৰে। এই ঘটনাৰ খবৰ পাই গোলাঘাট আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু আৰক্ষীৰ চালকজনক আটক কৰি গোলাঘাট থানালৈ লৈ আনে। ৰখাওঁ আমি তেখেতক, তো তেখেতক ৰখাই যেতিয়া সোধোঁ তেখেতলোকে কয় মানে যে বাহিৰতে মীমাংসা কৰোঁ। তো মই কৈছোঁ আমিতো জনসাধাৰণ মানুহ, আমি আপোনালোকক সন্মান কৰোঁ, আপোনালোকৰ ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে যাব বিচাৰিছোঁ আমি। কিন্তু তেখেতলোকে কৈছে যে বাহিৰত আমি মানে মীমাংসা কৰোঁ। আমি কৈছোঁ আপোনালোকে যদি অকণমান নহয় যদি আৰু বেছিকৈ হ'লহেঁতেন আমি কি কৰিলোঁহেঁতেন, তেনেকুৱা ধৰণৰ তেখেতলোকক প্ৰশ্ন কৰিছোঁ। তেতিয়া কি বিচাৰিছে? আমি ন্যায় বিচাৰিছোঁ তেখেতলোকে, কাৰণ তেখেতলোকে মদ খাই আছে তেখেতলোকে একচুৱেলি, ড্ৰাইভাৰজনে। তেখেতৰ লগত আছে পুলিচৰ হয়, আপোনাৰ 4জন আছে তেখেতৰ লগত আৰু বেটেলিয়ন আছে 4জন। তো তেখেতলোক মানে পলাবলৈ চেষ্টা কৰিছিলে, কিন্তু আমি ৰখালোহি। আহি পিনে ৰখাই সোধোঁ, তেখেতলোকে কয় যে বাহিৰতে মিলা মিছা কৰোঁ, তেনেকুৱা। গাড়ীখন লাগি যোৱাৰ কাৰণে তেখেতে অভিযোগ কৰিছে মানে আমি কামিনৰ পৰা আহি আছিলোঁ। তাৰমানে আমি দিনটো মানে ৰাস্তাটো মই ইমান ভালকৈ চিনি পাওঁ বাৰু। তাৰমানে এইপিনে তাৰ পইণ্টটো আছেতো, তাৰ লগতে অকণমান লাগি গ'ল গাড়ীখন লগাৰ কাৰণে। তাৰপিছত আৰু তেখেতে হেৰি কৰিছে, মইতো গম পোৱা নাই বাৰু। এখন কাৰ স্কেচ কৰোঁ গাড়ী দিছে কাৰ্বি আলং কোন দোকান লাগিছে? অকণমান লাগিছে, বেক চাইডৰ যে বাম্পাৰটো যে তাত অকণমান লাগি গৈছে তেখেতৰ। নাই তেখেতে ক'লে নহ'ব নহয় দবাই অহাটো, আমি লিমিটত চলাওঁ নহয় গাড়ী। নাই মানে তাৰমানে কি জানে, তাত ট্ৰাফিক জামটো, আমি গৈ আছোঁ। তাৰমানে তেখেতে আহিছে, আমি ৰৈ দিলোঁ। তেখেতক আহে কৈছে, আহিছে পিছা কৰি আহিছে। মই কৈছোঁ গাড়ীখন লাগিলে হয় নেকি? আমি ৰখিলোঁ, তাৰ ৰখোঁতে তেখেতে কৈছে ঠিক আছে বাৰু। আমি তেখেতক কৈছোঁ বনাই দিম, ক্ষতিপূৰণ দি দিম, কিবা হৈছে যে অকণমান হৈছে বাৰু বনাই দিম বুলি কৈছোঁ। মেৰাপানীৰ পৰা জ্যোতিষমান দত্তৰ ৰিপৰ্ট, BMC নিউজ। ইয়াৰ লগে লগে মই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। অন্যান্য অনুষ্ঠানৰ বাবে চাই থাকক BMC নিউজ। ধন্যবাদ।